ৰাজ্যত হুৰাহুৰে বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। গাখীৰ, কণী, চাউলৰ পিছত এইবাৰ শাক-পাচলিৰ বজাৰত জুই। অভাৱনীয় হাৰত বৃদ্ধি হৈছে পিঁয়াজ, আদা আৰু নহৰুৰ দাম। প্ৰতিবিধ পাচলিতে এতিয়া আকাশলংঘী দাম বৃদ্ধি। প্ৰতিবিধ পাচলিৰ দাম ৮০ টকাৰ ওপৰত। আদাৰ দাম প্ৰতি কেজিত ১৬০ টকা পৰ্যন্ত বৃদ্ধি পালে। নহৰুৰ দাম পূৰ্বৰ ১০০ টকাৰ পৰিৱৰ্তে বৰ্তমান ১৬০ টকা। বিলাহীত প্ৰতি কেজিত ৫০ টকাত, গাজৰ প্ৰতি কেজিত ১১০ টকা, বেঙেনাত ৫০ টকা আৰু পটলৰ প্ৰতি কেজিত ৬০ টকা। পাচলিৰ দাম বৃদ্ধিয়ে কুঙা কৰিছে এতিয়া সাধাৰণ জনতাক। পুনৰ মাধমাৰ সাধাৰণ জনতাৰ মূৰত, কিয়নো পেট্ৰল ডিজেলৰ পাছতে এতিয়া অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে শাক-পাচলিৰ দাম। ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাইছে এটাৰ পাছত আন এটাকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। গাখীৰ, কণী, চাউলৰ পিছতে এইবাৰ শাক-পাচলিৰ বজাৰত জুই লাগিছে। অভাৱনীয় হাৰত বৃদ্ধি পাইছে পিঁয়াজ, আদা আৰু নহৰুৰ দাম। প্ৰতিবিধ পাচলিতে এতিয়া আকাশলংঘী দাম বৃদ্ধি দেখিবলৈ পোৱা গৈছে। গতিকে এই মুহূৰ্তত আমি আপোনালোকক লৈ যাবলৈ বিচাৰিছোঁ ওদালগুৰিলৈ। আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইন উপস্থিত আছে। মুছাদ্দিক, প্ৰথমতে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পালে, তাৰ পাছতে এতিয়া অস্বাভাৱিকভাৱে দেখিবলৈ পোৱা গৈছে শাক-পাচলিৰ দাম বৃদ্ধি পাইছে। কণী, গাখীৰ, জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাইছিল, তাৰ পাছতে পুনৰ মাধমাৰ ৰাইজৰ মূৰত। গতিকে ওদালগুৰিবাসীৰ কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া বিষয়টো সন্দৰ্ভত আমি অলপ জানিব বিচাৰিছোঁ। মুছাদ্দিক। হয়, নিশ্চয়কৈ আচলতে ঋতু ক'ব লাগিব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে আৰু পেট্ৰলৰ মূল্যবৃদ্ধিয়ে আচলতে সাধাৰণ জনতাৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। আৰু সামগ্ৰিকভাৱে এই মুহূৰ্তত মই আচলতে আছোঁ ওদালগুৰি জিলাৰ কলাইগাঁও এখন সাপ্তাহিক বজাৰত। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবু ৰিয়ানে দেখুৱাই আছে এই দৃশ্য। আৰু বিশেষকৈ আজি দুদিন ধৰি যি পাচলিৰ মূল্যবৃদ্ধিয়ে এতিয়া আচলতে প্ৰতিবিধ পাচলিতে প্ৰায় ১৫ পৰা ২০ টকাকৈ বৃদ্ধি হৈছে প্ৰতি কেজিত। আৰু এই ধৰণে আচলতে গ্ৰাহকৰ মাজত আচলতে হাহাকাৰ সৃষ্টি হৈছে। বিশেষকৈ ক'ব লাগিব কবিয়ে হওক বা তিয়ঁহ হওক বা স্কোৱাচ হওক বা জিকা হওক বা যিবিলাক সামগ্ৰী আছে কেঁচা সামগ্ৰী, এই সামগ্ৰী প্ৰতিবিধ সামগ্ৰীৰ মূল্য এতিয়া প্ৰতি কিলোত আপোনাৰ ১৫ পৰা ২০ টকাকৈ বাঢ়িছে। প্ৰথমতে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পালে আৰু তাৰ পাছত অভাৱনীয় হাৰত বৃদ্ধি পাইছে শাক-পাচলিৰ দাম। আমি পুনৰ গৈছোঁ মুছাদ্দিকৰ কাষলৈ। প্ৰত্যেকটো কেজি হিচাপত ১০ টকা ১৫ টকাকৈ বাঢ়ি গৈছে। সৰ্বসাধাৰণ মানুহে কিনি খাবলৈ বহুত টান হৈ পৰিছে। এতিয়া নহ'লেও নহয়, নিনিলেও নহয়, পইচা কি মোনাত ভৰাই পইচা নিবলগীয়া হৈছে। বস্তুটো নিবলৈ পকেটত নিব পাৰি, পইচাটো ইমানৰ প্ৰয়োজন হৈছে। ৫০০ টকা লৈতো সাধাৰণ মোনা এটা নভৰে মানুহৰ। গতিকে আপুনি সাধাৰণতে আলুৰ দাম যিমান আছিলে, আজি পিঁয়াজৰ দাম ৪০-৫০ টকা বৰ্তমানেই কেজি হৈছে। আচলতে এইটো প্ৰতিক্ৰিয়া হয়তো পেট্ৰলৰো দাম বাঢ়িছে, সেইটোৰ ওপৰতো হ'ব পাৰে। ইহঁতে এই কথাটোৱে কয়। আজি কলাইগাঁৱত ইমান উৎপাদিত বস্তু আছে, নিজৰ পথাৰবিলাকতে, কলাইগাঁৱৰ ওচৰে পাজৰেই হয়, ইয়াতো যথেষ্ট দাম কম থাকিব লাগিছিল। ইয়াতেই যদি ইমানখিনি বস্তুৰ দাম হয়, তেতিয়াহ'লে তুলনামূলকভাৱে গুৱাহাটীত কি নহ'ব পাৰে, যথেষ্ট বেছি হ'ব। গতিকে ইয়াতে সৰ্বসাধাৰণ মানুহৰ বস্তু চাই চিতিহে কিনিবলগীয়া হৈছে। যি মানুহে ১ কেজি ল'ব লাগিছিলে আধা কেজি, ১ পোৱা হ'লেও লৈ পেলাই নিবলগীয়া হৈছে, এনেকুৱা অৱস্থা হৈছে। এয়া আচলতে গ্ৰাহকৰ প্ৰতিক্ৰিয়া। আৰু গ্ৰাহক আছে, সেইসকলৰ যি মালৰ দাম হৈছে আজিকালি আৰু কি ক'ব, ১ পোৱা লৈ আধা কেজি কেনেকৈ ল'ব কওকচোন। বিজেপি চৰকাৰটো হৈছে ঠিকে আছে, আমাৰ কাৰণে ভালে হৈছে বিজেপি চৰকাৰ আহিছে, কিন্তু বস্তু বাহিনীৰ দাম কমাব লাগে। যি দাম হৈছে, যেনেকৈ আমি ১ কেজি আগত ল'লোঁ হয়, ১ কেজি ল'ব নোৱাৰোঁ, 1 পোৱা লৈ আছোঁ, তাতে আধা কেজি লৈ আছোঁ। এনেকৈ মানুহ, আমাৰ ঘৰত 10টা পৰিয়াল আছে, কেনেকৈ চলিম আমি, সেইটো কওকচোন। বিজেপি চৰকাৰ হৈছে ভালে হৈছে, আমি ভালে পাইছোঁ। আমাৰ ৰাজ্যত চবতে বিজেপি চৰকাৰ আছে। আমাৰ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা আমাৰ উন্নতি কৰিছে, কিন্তু বস্তু বাহিনী বহুত দাম বনাইছে। সেইকাৰণে আমি হিমন্ত চৰকাৰ ছাৰক অনুৰোধ কৰোঁ যে অলপ বস্তু বাহিনীৰ দাম অলপ কমাই দিয়ক। নিশ্চিতভাৱে আচলতে ঋতু এয়া পৰিৱেশ দেখুৱাই। আৰু গ্ৰাহক আছে, মই জানিম তেখেতসকলৰ পৰাও জানিম। কি ক'ব দাদা, আচলতে যি মূল্যবৃদ্ধি আচলতে এতিয়া সমগ্ৰ ৰাজ্যতে এই ধৰণে আচলতে প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ? মূল্য বৃদ্ধিটো বহুত হৈছে, এতিয়া আমাৰতো উপায় নোহোৱা হৈছে। এতিয়া আমি তেনেকৈ কিনিব লগা হৈছে। আৰু যদিও মূল্য বৃদ্ধি হৈছে, এতিয়া লাগা যোগাৰখিনি কিনিবই লাগে, নিকিনিলেতো নহয়। এতিয়া আমাৰ মতে, এতিয়া যিহেতু ধৰক চৰকাৰ ভালে ভালে গঠন হ'ল, এতিয়া মূল্য বৃদ্ধিৰ লগে লগে হ'ব নালাগিছিল মোৰ মতে। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এইটোৱে আহ্বান, আমাৰ সাধাৰণ ৰাইজক, জনসাধাৰণৰ ফালে অলপ চাওক, তেওঁলোকে অলপ সকাহ দিবৰ কাৰণে চেষ্টা কৰক, এইখিনিয়ে ক'ব লাগে।
এয়া দেখুৱাই আছোঁ পৰিৱেশ এই ধৰণে আচলতে সাপ্তাহিক বজাৰত যিসকল লোক আচলতে ইয়াত বজাৰ কৰিবলৈ আহিছে তেখেতসকলে আচলতে বজাৰত পইচা আচলতে বেগত আনিবলগীয়া হৈছে আৰু নিবলগীয়া হৈছে তেখেতে সামান্য যি মূল্য এই মূল্য বৃদ্ধিৰ কাৰণে এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে ঋতু এয়া সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আৰু এনেধৰণে আচলতে যদি মূল্য বৃদ্ধি হৈ থাকে সাধাৰণ জনতা কি ধৰণে চলিব বা কেনেধৰণে আচলতে চলিব তাক লৈ আচলতে চিন্তিত হৈছে সহজ সৰল যিবিলাক আচলতে মধ্যবিত্ত পৰিয়াল আছে এই মধ্যবিত্ত পৰিয়ালৰ মাজত এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে আৰু লোক আছে মই বিশেষকৈ ব্যৱসায়ীসকল আছে মই ব্যৱসায়ীসকলৰ পৰা জানিম যে জলকীয়াই হওক বা এই গোটেই সামগ্ৰীসমূহ আচলতে কি ধৰণৰ পৰিৱেশে আচলতে কিমান দাম বাঢ়িছে কেনেধৰণে বাঢ়িছে সব বস্তু 10 টাকা 20 টাকা বাড়িছে কেজিত 20 টাকা বাড়ি গেল কেজিত 20 টাকা 30 টাকা কোনটা বস্তু 10 টাকা 15 টাকা পেঁয়াজের দাম বাড়িছে কেজিত 10 টাকা 8 টাকা জলকীয়ার দাম বাড়িছে কেজিত 20 টাকা 20 টাকা আপনার সবজি কি কি কয় বাঢ়াৰ ক্ষেত্ৰত আপোনালোকে য'ৰ পৰা পাইকাৰী আনে তেওঁলোকে কি কয় না তাতে খেতি উৎপাদন কম বুলি কৈ আছে তাতে দাম বেছি বালুগাঁৱত খাৰপিটিয়াত বেছি মাৰি দাম বেছি মালৰ মালবিলাক ক'ৰ পৰা আনে বালুগাঁও খাৰপিটিয়া বেছি মাৰি তাতে মাৰ্কেট বেলেগ জেগাত নাপায় আৰু এয়া ঋতু পৰিৱেশ এই ধৰণৰ পৰিৱেশ আমি দেখুৱাই আছোঁ এই ধৰণে বিশেষকৈ পাচলি আচলতে উৎপাদিত হয় সচৰাচৰ দৰঙৰ খাৰুপেটীয়া বেছিমাৰি বা এই অঞ্চলৰ পৰা আচলতে পাচলিসমূহ আহে আৰু এই পাচলিসমূহ এই ধৰণে আচলতে যিটো তেখেতসকলে তাতেই আচলতে উৎপাদিত য'ত হয় তাতেই আচলতে যথেষ্ট মূল্য তেখেতসকলে ভৰিবলগীয়া হৈছে যাৰ কাৰণে এতিয়া এইসকল গ্ৰাহকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে সামগ্ৰিক পৰিৱেশ আমি দেখুৱালোঁ ঋতু এয়া হৈছে আচলতে ওদালগুৰি জিলাৰ কলাই গাঁৱৰ এখন সাপ্তাহিক বজাৰ আৰু এই সাপ্তাহিক বজাৰত এই ধৰণে আচলতে গ্ৰাহকে আহি যি ধৰণে তেখেতসকলে আচলতে হয়তো 2 কেজি তেখেতসকলে কিনিব লাগে তাৰ পৰিৱৰ্তে আধা কিলো তেখেতসকলে কিনিবলগীয়া হৈছে দামৰ কাৰণে আৰু পৰিয়ালটো তেওঁলোকৰ যিমানখিনি পৰিমাণৰ তেখেতসকলৰ সামগ্ৰীৰ প্ৰয়োজন সেই সামগ্ৰী তেখেতসকলে যোগাৰ ধৰিব পৰা নাই ঋতু এই ধৰণে আচলতে ইয়াৰ স্থানীয় বা ইয়াৰ যিসকল সৰ্বসাধাৰণ ৰাইজৰ যি প্ৰতিক্ৰিয়া এই প্ৰতিক্ৰিয়া আমি আচলতে দেখুৱালোঁ আৰু ইয়াৰ পিছত চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ঋতু